শংকৰদেৱ শিশু নিকেতন কলাইগাঁৱত এটি অপূৰ্ব আৰু মনোমোহা কাৰ্যসূচী ককা আইতা দিৱস উদযাপন। এই দিৱসত দেখা গ'ল ককা আইতাৰ আৱেগিক চকুত চকুলো। পিতৃ মাতৃ শিক্ষাগুৰু আৰু ককা আইতাৰ আশীৰ্বাদ ল'লেহে ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে ভাল মানুহ হ'ব পাৰে। এই পৰম্পৰা ৰক্ষা কৰিবলৈ কাৰ্যসূচী ৰূপায়ণ হ'ল শংকৰদেৱ শিশু নিকেতন কলাইগাঁৱত। পিতৃগুৰু মাতৃগুৰু আৰু শিক্ষাগুৰু লগতে স্বৰ্গতুল্য গৰীয়সী জ্ঞানদায়িনী হৈছে ককা আৰু আইতা। এটা সময়ত গৰমৰ দিনত জোনৰ পোহৰত ককা আইতাহঁতে নাতি নাতিনীহঁতক চোতালত ধাৰি পাৰি বহুৱাই বিচনীয়ে বিচি বিচি সাধু কথা কৈছিল। কিন্তু এতিয়াৰ সময়ত নাতি নাতিনীয়েকহঁত ব্যস্ত মোবাইলতহে। ককা আইতা সুঁৱৰি ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতে মোহিত কৰিলে ককা আইতাহঁতক। উল্লেখযোগ্য যে হৃদয় চুই যোৱা ককা আইতা দিৱসত ককা আইতাক চেলেং চাদৰ যাচে আচাৰ্যাই আৰু ফুলৰ থোপা আগবঢ়ায় ছাত্ৰ ছাত্ৰীসকলে। ককা আইতাৰ পূজন পৰিচালনা কৰে প্ৰধান আচাৰ্য মৰমী শইকীয়াই। ভাৰতীয় দৰ্শন অনুসৰি ভৰি ধুৱাই ককা আইতাৰ ওচৰত ভক্তিৰে আঁঠুলৈ আশীৰ্বাদ ল'লে ছাত্ৰ ছাত্ৰী আচাৰ্য আৰু প্ৰধান আচাৰ্য মৰমী শইকীয়াই। উক্ত কাৰ্যসূচীত সভাপতিত্ব কৰে কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অংক বিজ্ঞান শিক্ষক বন্ধুৰাম চহৰীয়াই। কাৰ্যসূচীত অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়াই শিলপুতা মৌজাৰ মৌজাদাৰ কমল প্ৰসাদ শৰ্মা, অৱসৰী শিক্ষক মহেন্দ্ৰ নাথ ডেকা, ছাত্ৰ ছাত্ৰীৰ অভিভাৱক ককা আইতাৰ লগতে ছাত্ৰ ছাত্ৰী আচাৰ্য আৰু আচাৰ্যাই। অনাতাঁৰ শিল্পী তথা আচাৰ্য তুলিকা বৰাৰ ককা আইতাৰ সুমধুৰ গীতেৰে ককা আইতা দিৱস সামৰণি পৰে। কলাইগাঁৱৰ পৰা ভুৱন মণিয়াৰ ৰিপৰ্ট AIN লাইভ। শংকৰদেৱ শিশু নিকেতন কলাইগাঁৱত আজি ককা আইতা দিৱস উদযাপন কৰা হয়। আচলতে ককা আইতা দিৱসটো উদযাপন কৰি অহা হৈছে আজি তিনিটা বছৰ ধৰি। শিশু শিক্ষা সমিতি অসমৰ নিৰ্দেশনা মৰ্মে আজি 29 তাৰিখত আমাক সকলো অসমৰ প্ৰায় নিকেতনবিলাকতে এই অনুষ্ঠানটি উদযাপন কৰা হৈছে। বিভিন্ন কাৰণত বিভিন্ন কৰ্মব্যস্ততাৰ বাবে আজিকালি পৰিয়ালবিলাক একক পৰিয়াল হৈ পৰিছে। আগৰ যি আমি সকলোৱে একেলগে ককা আইতা খুৰা বৰ্তা বা মা দেউতা পেহী এই আটাইবোৰ যিটো এটা যৌথ পৰিয়ালৰ ব্যৱস্থা আছিল, ক্ৰমাগতভাৱে যান্ত্ৰিকতাই নে কিহৰ বা ব্যস্ততাৰ বাবে নাজানো একক হ'ব ধৰিছে। গতিকে ককা আইতাৰ যি মৰম, ককা আইতাৰ প্ৰতি নাতিৰ যি আদৰ প্ৰায় কমি আহিছে বা বঞ্চিত হৈছে ছাত্ৰ ছাত্ৰীসকল। সেয়েহে এই ব্যৱস্থাটো আগুৱাই নিয়াৰ বাবে আমাৰ শিশু শিক্ষা সমিতিৰ এটা সুন্দৰ প্ৰয়াস আৰু তাৰ লগতে আমিও আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে ককা আইতাৰ লগত আমি মৰম চেনেহৰ মাজত আগবাঢ়ি যাব পাৰোঁ তাৰ ব্যৱস্থা আজি আমি ৰাখিলোঁ। ইয়াত আমাৰ দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে ককা আইতাৰ সম্পৰ্কে বক্তব্য ৰাখে, আমাৰ আচাৰ্যসকলৰ ফালৰ পৰা থাকে আৰু লগতে এগৰাকী আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা মোৰ ছাৰ তেখেতে সভাপতিত্ব কৰে, তেখেতো এগৰাকী ককা, লগতে মোৰ দাদা কমল দা, এনেকৈ বিভিন্ন ধৰণে আৰু কেইগৰাকীমান জ্যেষ্ঠ ব্যক্তি আমাৰ মাজত উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বঢ়াই সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত দিনত এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত যাতে আমি আৰু সকলোৰে সহায় সহযোগিতা পাওঁ তাকে কামনা কৰিছোঁ। ইয়াতে প্ৰায় শতাধিক ককা আইতা উপস্থিত আছিল। আজি কলাইগাঁৱৰ দ্বাৰা আয়োজিত ককা আইতা দিৱস উদযাপনত উপস্থিত থাকি বৰ ভাল লাগিল। আমাৰ ভাৰতীয় সংস্কৃতিৰ যিটো পৰম্পৰা, সেই পৰম্পৰাক যান্ত্ৰিকতাই ককা আইতা লগত নাতি নাতিনীৰ যিটো সম্পৰ্ক, পুত্ৰ বোৱাৰীৰ যিটো সম্পৰ্ক, সেই সম্পৰ্ক স্খলন ঘটিছে আৰু এই স্খলনৰ পৰা উদ্ধাৰ কৰাৰ বাবে এই অনুষ্ঠানটো অতি প্ৰয়োজনীয় অনুষ্ঠান। আজি অতি হাঁহিমুখে আনন্দৰে ককাসকলে আইতাসকলে তেওঁলোকে নিজৰ মনোভাৱ প্ৰকাশ কৰি সমাজৰ সেই আজিৰ পৰা 50 বছৰ আগত নাতি নাতিনীৰ লগত ককা আইতাৰ যিটো সম্পৰ্ক আছিল সেই সুমধুৰ কথাবিলাক মনত পেলায়। আৰু তেনেকুৱা এটা পৰিৱেশ এই অনুষ্ঠানবিলাকে যদি আমি সঘনাই কৰোঁ, প্ৰত্যেক বিদ্যালয়ত ঠাই বিশেষে ৰাজহুৱা ঠাইত কৰা যাওঁ, তেনেকুৱা এটা আমাৰ পৰিৱেশ ঘূৰি আহিব বুলি মই আশা কৰোঁ। সঁচাকৈ এই বিদ্যালয়খনৰ এই অনুষ্ঠানটো কৰি তেওঁলোকে এটা মহৎ কাম কৰিছে। তেওঁলোকৰ এই প্ৰচেষ্টাই আমাৰ বিদ্যালয়ত পঢ়ি থকা ছাত্ৰসকলক সংস্কাৰ কৰি তোলক, তেওঁলোকে বিপথে পৰিচিত হোৱাৰ পৰা এটা সুপথে যাতে আগবাঢ়িব পাৰে তাকে মই কামনা কৰিলোঁ। ধন্যবাদ। এই শিক্ষানুষ্ঠান এই শংকৰদেৱ শিশু নিকেতনে বিদ্যায়তনিক শিক্ষাৰ বাহিৰেও ছাত্ৰসকলক সংস্কাৰৰ বিষয়েও জ্ঞান দি আহিছে সৰুৰ পৰাই। তাৰে অংশ হিচাপে ইয়াত বছৰটোত বিভিন্ন কাৰ্যসূচী আদি থাকে।
মাতৃ সন্মিলন, অভিভাৱক সন্মিলন এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ লগতে আজি এই বিশেষ দিনটোত তেওঁলোকে ককা আইতা দিৱস ইয়াতে উদযাপন কৰিছে। আমিও এই অনুষ্ঠানটোত আজি উপস্থিত থাকি সঁচাই বৰ অভিভূত হৈছোঁ যে ইয়াত শতাধিক ককা আইতা, এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নিজ ককা আইতাসকল ইয়াত উপস্থিত থাকি সেই নাতি নাতিনীসকলে তেওঁলোকক ইয়াতে পূজন কৰি তেওঁলোকৰ আশীৰ্বাদ লয়। মই ভাবোঁ এইটো এটা ব্যতিক্ৰমধৰ্মী অনুষ্ঠান। আজিৰ সমাজত যান্ত্ৰিকতাৰ যুগত যিহেতু ককা আইতা বাদ দিয়ক, বহুতৰ পিতৃ মাতৃৰ লগতে সম্পৰ্ক নোহোৱা হৈ যায়, ঠিক সেই সময়ত এই ককা আইতাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ কিমান তেওঁলোকৰ জীৱনত প্ৰাসংগিকতা আছে, এই ককা আইতা দিৱসে কিন্তু তাক আজি খুব ভালকৈ কাৰ্যকৰী ৰূপ এটা দিছে। আজি ছাত্ৰ ছাত্ৰীৰ মুখেৰেই হওক বা তেওঁলোকৰ মুখেৰেই হওক আমি শুনিছোঁ নিজৰ নাতি নাতিনীৰ প্ৰতি থকা তেওঁলোকৰ মৰম। নাতি নাতিনীসকলে কৈছে ককা আইতাৰ পৰা আমি কি কি শিকিলোঁ সৰুৰ পৰা। গতিকে এইবিলাক গোটেইখিনি দেখি শুনি মই ভাবোঁ এই ককা আইতা দিৱসটোৰ উদযাপন যথেষ্ট সফল হৈছে ইয়াতে। আৰু এনেকুৱা ধৰণৰ আচলতে কাৰ্যসূচী এই বিদ্যালয়ত অনাগত দিনবিলাকতো থাকক, তাকে আমি আশা কৰিছোঁ। ককা আইতাসকল আৰু সভাপতি মহোদয়, আচলতে আজিৰ অনুভৱটো বৰ ভাল লাগিছে, কাৰণ ককা আইতা হ'ল আদিমূল। আমি নাতি নাতিনী বৰ ভাগ্যক্ৰমে পোৱা যায়। গতিকে কৈয়ে থৈছে সুখীয়াৰ হাতী আৰু দুখীয়াৰ নাতি। গতিকে নাতিয়া নাতিনীয়ে আমাৰ মূল লগ হয়। গতিকে এই নাতিনীৰ ওপৰত নাতিয়াৰ ওপৰত আমাৰ যিখিনি বয়স গ'লে পুত্ৰ বোৱাৰীৰ লগত এতিয়া থকাখিনি যাতে নাতিয়া নাতিনীৰ সুখময় দেখা পাওঁ, তাৰে মই ভৱিষ্যত আশা কৰিছোঁ। আৰু আনফালে চৰকাৰে যিটো এটা আঁচনি লৈছে এইটো বৰ ভাল কথা, কাৰণ ককা আইতাটো আৰু জন্মত কোনো নেদেখে। ল'ৰা ছোৱালী স্কুলত দিছে, সেইমতে অনা নিয়া কৰিছে, কিন্তু এইটো প্ৰচেছটো ভাল। গতিকে এইটো আগলৈ জীয়াই থাকক। আৰু মুঠতে আইতা আৰু ককা ক'ব গ'লে আমাৰ ডাঙৰ সম্পদ নাতিনী। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।